গাইজ গালত ৰং লাগিল যেতিয়া আৰু হোলী আৰম্ভ হৈ গ'ল। গাঁৱৰ আলিয়ে পদূলিয়ে একদম পূৰা হুলস্থুলীয়া পৰিৱেশৰ আৰম্ভ হৈ গ'ল। সৰুৱে হওক বা ডাঙৰে হওক একদম পূৰা হোলীৰ মানে আনন্দত মতলীয়া হৈ পৰিছে সকলোবিলাকে। একদম লগৰ সমনীয়া সকলোবিলাক ওলাই আহিছে। আজি আপোনালোকক বিশেষ বেলেগ একো নেদেখাওঁ, কেৱল ৰং লগোৱা দেখাম। গাঁৱৰ পৰিৱেশত কেনেকৈ কাক কেনেকৈ কোনে লগৰ সমনীয়াই ৰং লগায় তাকে দেখাম। গাঁৱৰ এজনো বাকী নথকাকৈ পূৰা অলিয়ে গলিয়ে সোমাই গৈ সকলোতে কেৱল ৰং লগোৱা দৃশ্যই আপোনালোকক দেখাম। আৰু ইয়াতে ইমান আমোদজনক কিছুমান দৃশ্য ওলাব, আপোনালোকে ভিডিঅ'টো শেষলৈকে যদি চাই থাকে সকলোবিলাক দেখা পাব। আৰু এটা কথা খুব ভাল লাগিছে, আমাৰ জাতীয় উৎসৱ বিহু, আৰু বিহুক ৰৈ নাথাকি ইয়াৰ বাকী যিমানবিলাক উৎসৱ আহে, পূজাই হওক বা হোলীয়ে হওক বা এই সকলোবিলাক উৎসৱ ইমান উলহ মালহেৰে আজিকালি পালন কৰিবলৈ লৈছে। খুব ভাল লাগে এই কথাটো দেখা পাইছে। গাঁৱৰ মানে অলিয়ে গলিয়ে একদম য'তে যিমান যাৰে মানে লগৰ সমনীয়া য'তে যিমান আছে একদম পূৰা হোলী লগোৱাৰ উৎপাত আৰম্ভ হৈ আছে। আৰু গাঁৱৰ একেবাৰে মূৰত আছে এজন ল'ৰা, তালৈকে আমি যাম। আমি এতিয়া আহি আছোঁ আৰু এজন দাদাজনৰ ঘৰত আছোঁ। দাদাজন মানে আমাৰ মানে ভয়ত একেবাৰে গৈ ঘৰৰ ওপৰত আছে, ঘৰৰ ওপৰৰ পৰা নমাই দি হোলী লগাব। এয়া দেখা পাইছে, নামি আহিবলৈ সকলো অনুৰোধ কৰিছে যে নামি আহিলে যে অৱস্থা কি হ'ব সেয়া মানে জানে, আৰু সেইকাৰণে নামি অহা নাই। আমি গাঁৱৰ একেবাৰে মূৰত থকা মানে গাঁৱৰ সকলো ল'ৰা ছোৱালীক লগাই শেষ হ'ল বুলি ক'ব পাৰি। ভিডিঅ'ত সকলোবিলাকক আপোনালোকক দেখাব পৰা নাই। একদম গাঁৱৰ মূৰত থকা মানে 2-3জন আছে ল'ৰা লগৰ সমনীয়া, ভাইটিয়ে হয়, সকলোবিলাকক লগোৱা দৃশ্যটো দেখা। আৰু সি মানে গাঁৱৰ মানে লগৰ সমনীয়াৰ মানে যিহেতু একেলগতে গৈছে আৰু ভয় খাইছে, মানে কি অৱস্থা হ'ব সেই ভাবি মানে বহুত দূৰত পলাই আছিলে। আৰু তাৰ পৰা ধৰি আনি কেনেকৈ হোলী লগালে আপোনালোকক দেখাম। আৰু এটা ভাইটি এটা অকণমানি ভাইটি এটাক ধৰি আনি মানে একদম পলাইছিলে, মানে ধৰি আনি কেনেকৈ গা ধোৱা হ'ল, পানীত পেলাই লৈ কেনেকৈ হোলী লগোৱা হ'ল সকলোবিলাক দেখাবলৈ গৈ আছোঁ। এতিয়া আমি আহি আছোঁ গাঁৱৰ মূৰত থকা একেবাৰে মূৰত থকা মানে ভাইটিজনক ধৰিবলৈ আহিছে। মানে ভিডিঅ'টো মানে ভিডিঅ'টো যিহেতু আগতেই কৰি থৈছোঁ আপোনালোকক মই দেখাইছোঁ। এয়া দেখা পাইছে পথাৰৰ মাজৰ পৰা ধৰি আনিছে, আনি পূৰা হোলী লগাই আছে। হোলী এয়া দেখা পাইছে। আৰু এই ঠাইৰ পৰা আজিৰ ভিডিঅ'টো আৰু মানে শেষ কৰিম, মানে আৰু বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিম। মানে আৰু যিহেতু আমি হোলী বহুত দেৰিলৈকে পালন কৰিলোঁ, ৰাতিপুৱাৰ পৰা একদম শেষ কৰিলোঁ, এই জেগাৰ পৰাই মানে হোলী শেষ কৰিলোঁ আৰু।